হাই বন্ধু বান্ধৱীসকল, এতিয়া আছোঁ মই বৰ্তমান নিমাতী। এই নিমাতীত আছোঁ। নিমাতীত মানে এইবাৰ প্ৰথম দেখিম, আপোনালোককো দেখাম। মানে নাৱতে নাম পাতিছে, বহুত ভকত আহিছে। কিন্তু এনেকৈ নাৱত মানে নাম পতা আজিলৈকে মই দেখা নাই, আজি প্ৰথম দেখিম। কিন্তু কিহৰ কাৰণে পাতিছে সেই নামষাৰ সম্পূৰ্ণ তথ্য আপোনালোকক দেখাম। আপোনালোকে চাই থাকিব। এই লগত মোৰ এয়া বাইদেউ আহিছে, আমাৰ বৰ্তা ছোৱালী বাইদেউ। তাৰপৰা এয়া আমাৰ তিলক ইউটিউবাৰ তিলক চুতীয়া আহিছে। এয়া চাওক, ইয়াত মানে ডাঙৰ ডাঙৰ ফেৰীবোৰ ইয়াত এয়া ৰাখি থোৱা আছে। এইখনতো জাহাজ, এইখন জাহাজ ন, এইখন হ'ল জাহাজ। জাহাজখন ৰাখি থোৱা আছে, কিমান ডাঙৰ দেখিছে। তাৰমানে কোনখন জাহাজত মানে নাম পাতিছে আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু কিহৰ কাৰণে মানে জাহাজত নাম পাতিবলগীয়া হৈছে সকলোখিনি দেখাই থাকিব। এতিয়া মানে কোনখন জাহাজত নাম পাতিছে সেয়া দেখামগৈ। এতিয়া RPL ডিগাৰু এইখন হ'ল RPL ডিগাৰু। ইয়াত মানে নাম পতা হৈছে আৰু কিহৰ কাৰণে পতা হৈছে আপোনালোকক দেখাই আছোঁ। এই ওপৰত লিখাই আছে, মই চোৱাই নাই, মানে ৰ'দটো অধিক বেছি যে সেইটো কাৰণে চোৱাই নাই। এইবাৰ নাম মানে এয়া আৰম্ভ কৰিবলৈ লৈছে, RPL ডিগাৰু। এয়া মানে ৰাইজে এয়া জলপান খাই আছে। এয়া হ'ল আমাৰ ফুকন দা। ইয়াত যে এতিয়া নামষাৰ যে পাতিছে জাহাজৰ ওপৰত, কিন্তু কিহৰ কাৰণে পাতিছে? আচলতে আৰু কেইমাহমানৰ পিছত আমাৰ মানিক গগৈ ৰিটায়াৰমেণ্ট ল'ব। হয়, গতিকে ব্ৰহ্মপুত্ৰ বাবাৰ ওচৰত যদি কিবা কিবি দুখ পৰিছিলে, সেই দুখৰ খণ্ডনৰ কাৰণে তেওঁ ভগৱন্তৰ চৰণতে ভাগি বৈকুণ্ঠৰ কল্পতৰ সমূহৰ নাম কীৰ্তন কৰিম বুলি মন্ত্ৰ কল্পনা কৰিছিলে। এই কল্পনা ভাগ আজি তেওঁ ভকত বৈষ্ণৱক একত্ৰপতি কৰি সেই নামষাৰ আজি সোধাই তেওঁ আচল মনৰ কল্পনা সেইটোৱে। এতিয়া এই দাদাজনাই ক'লে যে কিহৰ কাৰণে মানে নামষাৰ পতা হৈছে, সম্পূৰ্ণ তথ্যখিনি ক'লে। আৰু সেইজন হ'ল মানিক গগৈ, মোৰ ভিনি। এইজন মানে ৰিটায়াৰ হ'বলৈ বেছি দিন নাই। ইয়াত যদি কিবা দুখ আছে মানে পাব, দুখখিনি মূলখন পাবৰ বাবে তেখেতে মানে ইয়াত এই জাহাজৰ ওপৰতে, জাহাজত চাকৰি কৰে আৰু জাহাজৰ ওপৰতে তেখেতে মানে নাম পাতিছে, হয় নাই? সকলো দুখখিনি যদি কিবা আছে, সেই দুখখিনি মানে খণ্ডন হ'বৰ বাবে। আপুনি কিবা ক'ব নেকি? তেখেতে ক'লে যেতিয়া সেই একেটা ৰিটায়াৰ হ'বৰ কাৰণে লাষ্টত ৰাইজৰ দেখা এইবাৰ মানে প্ৰথম দেখিছোঁ জাহাজৰ ওপৰত নাম পতা, এইবাৰ প্ৰথম। ইয়াত যে দেখিছে এইখিনি সকলোখিনি মানে আমাৰ গাঁৱৰ ৰাইজৰ বেকাজান গায়নবাৰী ৰাইজ। তাৰপৰা এইজন আছে আমাৰ মেইন পাঠেকে কিবা ক'ব নেকি? ক'বলৈ কেতিয়া আছে, তুমি নামত কৰিবা, নামত কৰিবা নাম নামতহে কৰিবা। জলপান খোৱাটো কৰি খোৱাটো চবেই মানে যিটো খাইছে সেইটো ভিডিঅ' কৰিবলৈ মনা কৰিছে, ডাইৰেক্ট নামটো মানে ভিডিঅ' কৰিবলৈ। তাৰপৰা এইফালে এতিয়া মানে আমি জলপান খাম। আমাক জলপান দিলে আমি এতিয়া জলপান খাম। এয়া হ'ল আমাৰ নৌমুখত। এয়া দেখিছে জাহাজৰ ভিতৰতে মানে সকলো আছে। এয়া হ'ল ব্ৰহ্মপুত্ৰৰ মাজত, আমি এই ব্ৰহ্মপুত্ৰৰ মাজত। আৰু এই ছাইডত যে এই ফেৰীখন যে দেখিছে, এই ফেৰীখন মানে ছাপোৰ্টৰ কাৰণে থৈ দিয়া হৈছে। এইখন হ'ল জাহাজ আৰু ছাইডত এখন ফেৰী থৈ দিছে। এই ফেৰীখন মানে এইখন হ'ল ছাপোৰ্টৰ কাৰণে থোৱা আছে। কিন্তু ব্ৰহ্মপুত্ৰত এতিয়াও মানে বহুত পানী বাঢ়িছে। চাওক, পানী বাঢ়িয়ে আছে, বহুত পানী বাঢ়ি আছে। তাৰমানে আৰু ইয়াৰ পাছত কি হয় মানে সম্পূৰ্ণখিনি আপোনালোকক দেখাই থাকিম। এইগৰাকী হ'ল আমাৰ ভাগিন, লুকাই দিয়ে। এইগৰাকী হ'ল বাইদেউ। আমিও জলপান খাই লওঁ তেতিয়া।
এইগৰাকী দেখিছেনে? এয়া হ'ল মালিকনী। পুৰা এক থালি লৈছে, এক থালি লৈছে। লৈ গাখীৰ একদম উপঙাই পুৰা মাৰি দিছে। মালিকনী ভোক লাগিছে, মালিকনী ভোক লাগিছে। দুজনী হ'ল আমাৰ সেই ভাগিন বোৱাৰী। অকল ভাগিন বোৱাৰীকে দেখাই থাকে নি? দেখাই দিছোঁ আকৌ, তাই লুকাই লুকাই দিয়ে নাই। তে মাহী এইফালে চব আমাৰ মানে গাঁৱৰ, সকলো মানে আমাৰ গাঁৱৰ। কেইজন হ'ল আমাৰ মহা দেখিছে? মহা মহা আপুনি কিবা এষাৰ কৈ দিয়ক। মইনো কি ক'ম, আমাৰ ডেকাজনৰ পৰা যে নিমাতী ঘাটৰ আমাৰ তথা গাইনবাৰী ৰাইজ অহা হৈছে, বিশেষকৈ মানিক গগৈয়ে সেই জাহাজতে নাম পাতি পেলাই স্থিৰ কৰিছে। ঋণে বঞ্চিলে কিন্তু ঋণ বঞ্চিব পৰা নাই, সেয়ে আজি তেওঁ ঋণ পৰিশোধ কৰিছে। আৰু সকলো ৰাইজে আহি পেলাই অকণমান জিৰণি দি পেলাই চাহ তাহ খাই সেই নামৰ কাৰণে আগবাঢ়িছে। এতিয়া নাম হ'ব, নামৰ শেষত সকলোৱে জা জলপান খাই মেলি ঘৰ মোৰ ৰাওনা হ'ব। গতিকে সৰু ভগৱানে কেনেকৈ সকলোকে নিবিঘ্নে আমি সেইটোৱে ভাল কামনা কৰিছোঁ। ধন্যবাদ আমাৰ মহাদিলে, ধন্যবাদ মোৰ মহাদি মহা। এইফালে এই দেখিছে নাই, একদম এইফালে মহা বুলি কৈ দিলোঁ, ডাইৰেক্ট একদম এই বিচনীখনে চেটেপকৈ দিছে। এইখিতে দিছে চেটেপকৈ। তাৰপৰা সেইখিনিত যে মই যে মহাক দেখাই আহিলোঁ, এয়া হ'ল সেই মহাই মাহী। সেই মহাই মাহী, সেই মহাই মাহী এয়া দেই। মানে এই গাঁৱৰ মানে যিসকল আইতা বা ককাহঁতৰ লগত মানে ধেমালি কৰি মোৰ ভাল লাগে, সকলোৰে লগত। সেইটো কাৰণে মই ধেমালি কৰি বৰ ভাল পাওঁ। এতিয়া আমি জলপান খাম। এতিয়াই দেখিছে ভজা চাউল, দৈ মানে এনেকুৱা দৈ চপোৱা চাউল টানি লৈ গৈছে চাওক। এই দৈ মানে এচকল ই লৈ গৈছে, একদম চপোৱা দৈ। মানে ভাল আৰু এতিয়া কোমল চাউলৰ লগত খাই লওঁ, এইডোখৰ খাই মানে মজা লাগিব। এই মালটো খাই লৈছোঁ মানে। এইফালে মোৰ কাষত এইগৰাকী বাইদেউ বহি আছে, আৰু ইফালে যিগৰাকী আছে সেইগৰাকী হ'ল নবৌ বহি আছে। আমি এতিয়া খাব লৈছোঁ। এয়া চাওক কি দিছে। কিন্তু দৈটো কিন্তু একদম পচন্দৰ দৈ। এইটো চপোৱা হৈ আছে চাওক। ইয়াৰ পৰা এডোখৰ ই চুৰ কৰি লৈ গুচি গ'ল, ভাঙি চুৰ কৰি লৈ গ'ল এডোখৰ। লালমোহন একদম ডাঙৰ দুটা দি দিছে, দেখিছে? একদম দুটা দি দিছে। চাই গৈছে টেষ্টি হৈছে, বহুত টেষ্টি। মহে বনোৱা লালমোহনটো সেইজনে দুটা দিছে বুলি ক'লে একদম চাই আছে, দিছে নাই? কিমান ডাঙৰ দেখিছে নাই? দুটা দিছে। ইমান ডাঙৰ দেখিছে। এতিয়া মানে আহিছিল ৰাইজ, মানে বেকাজনৰ ৰাইজ আহিছিল এইখন বাছত আহিছিলে। এইখন চাওক কিমান দীঘল বাছ। এইখন হ'ল মুক্তি বাছখনত আহিছিল। আৰু এতিয়া মানে জাহাজত মানে নাম চলি আছে, প্ৰসং কৰি আছে ভকতে। সেই প্ৰসং কেনেকৈ কৰে আপোনালোকক অলপ মই দেখাই থাকিম। শেষলৈকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰাকৈ।
তোমার কে পাবিনে নাহিকে করুণাময় রাম করুণাময় করিও কৃপা যেন উচিত হয় তুমি নাম কৃপা করে তোমার কে পাবিনে নাহিকে করুণাময় রাম করুণাময় করিও কৃপা যেন উচিত হয় ইয়াত মানে এতিয়া নাম চলি আছে, ভকতে নাম লৈ আছে নাৱত। সকলোখিনি তথ্য দেখালোঁ মানে কিহৰ কাৰণে নামষাৰ পতা হৈছে। Come on.